So let's all pray first. We'll pray together and then we'll start. Hallelujah, Jesus. Papa God, we just come before you right now. Thank you, Jesus, for this wonderful morning, for this day, for a new beginning, Papa. যিশু আমি তোমাক ধন্যবাদ দিছোঁ আজি এই দিনটোৰ বাবে এটা নতুন আৰম্ভণি দিছোঁ আৰু আমি জানো তুমি আমাৰ লগত আছা. Your presence is with us, and whatever we are going to learn today, whatever we are going to read together, Papa, we know that it's you who's going to help us, who is going to help us to understand you much better. Jesus, আমি জানো আজি আমি যি শিকিম, যি পঢ়িম, তোমাৰ উপস্থিতি আমাৰ লগত থাকিব আৰু তুমিয়ে আমাক শিকাবা, তুমি আমাক আগবঢ়াই লৈ যাবা. Thank you, Lord. In your name we ask and receive. Hallelujah. Amen. So today we are going to learn something about God's perfect love. And we will also, together we will learn how to please God. Amen. So I think you have heard the word agape. So agape means God's perfect love. Because when we read John 3:16, for this is how God loved the world, He gave His one and only Son, so that everyone who believes in Him will not perish but have eternal life. আমি যেতিয়া যোহন 3:16 পঢ়ো যে ঈশ্বৰে কেনেকে জগতক ভাল পালে, যে নিজৰ একমাত্ৰ পুত্ৰক দিলে, যে আমি যোনে এই পুত্ৰজনক বিশ্বাস কৰোঁ আমি তেতিয়াও আমাৰ জীৱন ধ্বংস নহয়, কিন্তু আমি অনন্ত জীৱন পাম. আৰু আপুনি যদি এই শব্দটো আগাপে শব্দটো শুনিছে, আগাপেৰ অৰ্থ হ'ল ঈশ্বৰৰ মৰম, ঈশ্বৰৰ প্ৰেম. We can see here the standard of God's love for us. ইয়াতে আমি ঈশ্বৰৰ যোনটো ষ্টেণ্ডাৰ্ড, যীশুৰ যোনটো ষ্টেণ্ডাৰ্ড, আমাৰ স্বৰ্গপিতৃৰ যোনটো প্ৰেমৰ যোনটো মৰমটো আমাৰ কাৰণে আমি দেখা পাওঁ এই ভাৰ্চৰ যোগেদি. He loves us so much that He died for us. That cannot be just love, that is more than love. তেখেতে আমাক ইমানে ভাল পায় যে তেখেত কেৱল আমাক ভাল পাওঁ বুলিয়ে নকয়, কিন্তু তেখেতে আমাৰ কাৰণে নিজৰ জীৱন বলিদান দিছে. সেইটো কেৱল মৰম হ'ব নোৱাৰে, সেইটো মৰমতছে ওপৰত, আৰু সেইটোৱে হ'ল আগাপে বুলি যোনটো আমি কৈ আছোঁ. And that is called agape. Agape love perfectly describes the kind of love Jesus Christ has for His Father and for His believers, that is us. আগাপে যোনটো মৰম হয়, প্ৰেম হয়, সেইটো একচুৱেলি অৰ্থটো কি জানে? সেই ধৰণৰ মৰম যোনটো যীশুৱে নিজৰ পিতৃক কৰিছে, আৰু সেই একেই মৰমটো, তেনেকুৱাই মৰম নিজৰ বিশ্বাসীসকল যেনেকৈ আপুনি আৰু মোক কৰে. Amen. This is so amazing that He loves us without any condition, the way He loved His Father. যেনেকৈ তেখেতে নিজৰ স্বৰ্গপিতৃক মৰম কৰে, নিজৰ দেউতাক মৰম কৰে, সেই একেই ৰূপত তেখেতে আমাকো মৰম কৰে. His love is beyond all the other relationships which we have on earth. এই পৃথিৱীত আমাৰ যিমান সম্বন্ধবোৰ আছে তাতছে তেখেতৰ প্ৰেমটো বহুত ওপৰত, বহুত শ্ৰেষ্ঠ বুলি কৈছে. We cannot compare His love with any relationships we have here. ইয়াতে আমাৰ যিমানেই সম্বন্ধ মানুহৰ লগত নহওক কিয়, কিন্তু তেখেতৰ যোনটো মৰম সেইটো আমি কেতিয়াও তুলনা কৰিব নোৱাৰোঁ. Also, He has asked us to love others, and this is something we will need help from the Prince of Love. আৰু তেখেতে লগতে নিজেতো মৰম কৰে, নিজেতো এজন হয় যোনে আমাক প্ৰেমৰ অৰ্থ শিকাইছে, কিন্তু লগতে আমাক এটা বস্তু শিকাই আছে, আমাক এইটো বিচাৰে যে আমিও তেখেতৰ পৰা এইটো শিকোঁ, আৰু আমি তেখেতৰ পৰা শিকোঁ যে আমি কেনেকৈ বেলেগকো মৰম কৰিব পাৰোঁ. People may say you have nothing good to be loved, but Jesus sees many excellent things in you to be loved. Amen. মানুহে আপোনাৰ ভিতৰত একো ভাল বস্তু নেদেখিব পাৰে ভাল পাবলৈ, কিন্তু যীশুৱে আপোনাৰ ভিতৰত বহুত শ্ৰেষ্ঠ উত্তম বস্তু দেখে আপোনাক ভাল পাবলৈ. Actually, there is no criteria to be loved by Jesus. He just loves us more than anything. একো ক্ৰাইটেৰিয়া নাই, একো চিষ্টেম নাই, একো নিয়ম নাই যে মই এইটো কৰিলেহে মৰম পাম ঈশ্বৰৰ পৰা বেছি, কিন্তু যীশুৱে আমাক এনেও ভাল পায় আৰু বহুত বেছি ভাল পায়. Learn to love others in the same way. আৰু এনেকৈ ছেম একেই ধৰণত আমাক বেলেগক মৰম কৰিবলৈও ঈশ্বৰে কৈ আছে, আৰু আমি শিকিব লাগে. We mostly say, ask Jesus to teach you how to love. But He is teaching you already from the very first day when you gave your life to Jesus. আমাক ঈশ্বৰে প্ৰথম দিনাৰ পৰা এই বস্তুটো শিকাই আছে যে আমি বেলেগক কেনেকৈ মৰম কৰিব লাগে.
আৰু আমি যেতিয়া কৈ থাকোঁ, আমি এইটো বস্তু খুব কৈ থাকোঁ যে লৰ্ড টিচ আছ, আমাক শিকোৱা যিছু কেনেকৈ বেলেগক ভাল পাব লাগে। কিন্তু সেইটো অলৰেডি ঈশ্বৰে আমাক প্ৰথম দিনাৰ পৰাই শিকাই আছে, আমাক প্ৰথম দিনাৰ পৰাই আমাক মৰম কৰিবলৈ আমাক শিকাই আছে। The moment we say yes to Jesus or believe in Him and are aware of His love for us, we should have the same love in us too for others. যোনদিনাখন যোনটো আমি সময়ত ঈশ্বৰক বুলি কওঁ, য়েছ বুলি কওঁ আৰু যিছুক বিশ্বাস কৰোঁ, সেইদিনাখনৰ পৰা আৰু যিছুৰ মৰম আমাৰ কাৰণে কিমান সেইটো আমি জানি লওঁ। সেইদিনাখনৰ পৰা আমাৰ ভিতৰত সেই একেই মৰমটো আচলত হ'ব লাগে বেলেগৰ কাৰণে, যেনেকুৱা যিছুৰ আছে আমাৰ কাৰণে। Maybe not possible in one day, but at least with days, the more we become closer to Him or with His words, we understand love. মই কোৱা নাই যে এদিনতে আমি চব বস্তু শিকিম, কিন্তু এটলিষ্ট আমি যিমান তেখেতৰ লগত ডেইলি আমি যেতিয়া এক হৈ থাকিম, আমি তেখেতৰ লগত কাষ চাপি থাকিম, তেতিয়া আমি তেখেতৰ বাক্য আৰু তেখেতৰ মৰমটো গম পাম। And love is greater. We all are in learning process. No one is perfect, but we can try. আৰু প্ৰেমটো সৰ্বশ্ৰেষ্ঠ হয়, কাৰণ আমি চবে এটা শিকি আছোঁ। আমি কোনো এতিয়াও নিখুঁত হৈ যোৱা নাই, আমি কোনো এতিয়া পাৰফেক্ট হৈ যোৱা নাই। আমি চবেই চেষ্টাই কৰি আছোঁ, আমি শিকি আছোঁ আমাৰ স্বৰ্গপিতৃৰ নিচিনা মৰম কৰিবলৈ। Love people, but also don't search love from them. You give your best, but don't expect from people. Expect from Jesus. When all will think this way, there will be no hatred. মই এটা বস্তু ভাবোঁ যে আপুনি বেলেগক মৰম কৰক, মানুহক মৰম কৰক যেনেকৈ ঈশ্বৰে আপোনাক মৰম কৰে, কিন্তু লগতে আপুনি আশাও কৰিব নালাগে যে সেই মানুহটো আপোনাক ভাল পাব নে নাই, কিন্তু যিছুৰ পৰা আশা কৰক। আৰু যেতিয়া আমি চবেই একে ধৰণৰ এনেকুৱাই ভাবি নহয় যে আমি আমাৰ বেষ্টটো দিওঁ, আমি আমাৰ শ্ৰেষ্ঠটো দিওঁ মৰম কৰিবলৈ, চাব কাৰো মাজত তেতিয়া একো খং, একো বেয়া পোৱা, হিংসা একো নাথাকে। When you are born again and got a new life in Christ, now the Holy Spirit is with you, He is upon you, and even He also wants us to have love. যেতিয়া আপুনি কয় যে আপুনি নতুন জন্ম গ্ৰহণ কৰিছে যিছুৰ আৰু এটা নতুন জীৱন পাইছে, আৰু তাৰ পাছত পবিত্ৰ আত্মা আপোনাৰ ভিতৰত আৰু আপোনাৰ ওপৰত আছে বুলি আপুনি কয়, তেতিয়াহ'লে এটা বস্তু মই আপোনাক ক'ব বিচাৰোঁ, ইভেন পবিত্ৰ আত্মায়ো বিচাৰে যে আমাৰ ভিতৰত প্ৰেম হ'ব লাগে। If you say you are a spirit-filled person, then love should be in the first place in your life. যদি আপুনি কয় যে আপুনি আত্মাৰে ভৰা মানুহ এজন হয়, আপুনি আত্মাত থাকে, ঈশ্বৰৰ যিছুৰ আত্মাত থাকে, আপুনি পবিত্ৰ আত্মাত থাকে, তেতিয়াহ'লে এটা বস্তু মই ক'ব বিচাৰোঁ যে মৰম সেইটো আপোনাৰ প্ৰথম স্থানত থাকিব লাগে আপোনাৰ জীৱনত। যদি আপুনি এইটো বস্তু পাৰা নাই, যে আপুনি ভাবে যে মই দেখোন সেনেকে মৰম কৰিব নোৱাৰোঁ, আপুনি যদি ভাবি আছে it is impossible for me, then yes, it is impossible for us. But if we just surrender it to the Lord, if we try to learn from Jesus, then it is not impossible. যেনেকে ঈশ্বৰে আমাক ভাল পায়, যেনেকে জিজাছে আমাক ভাল পায়, we can also love others. সেই লেভেলৰ নহ'ব পাৰে, নিখুঁত হ'ব নোৱাৰে, কিন্তু at least we can try. আমি চেষ্টাটো কৰিব পাৰোঁ। So no matter how much we prophesy, how much we speak in tongues, how many times we have healed the sick, we pray for raising the dead in Jesus' name, but if we don't have love, the Holy Spirit is not well pleased. যদি হ'ব পাৰে আপুনি বহুত আপুনি ঈশ্বৰৰ আপুনি ভাববাদী হয় বোলে, আপুনি অন্য ভাষাত খুব কথা ক'ব পাৰে ঈশ্বৰৰ উপস্থিতিত, আপুনি আপোনাৰ দ্বাৰা বহুত বেমাৰী মানুহ সুস্থ হৈছে, আপুনি মৰা মানুহৰ কাৰণে সদায় প্ৰাৰ্থনা কৰে, আপুনি চব কৰি আছে বাইবেলত যি আছে, কিন্তু ক'ৰবাত ন ক'ৰবাত যদি আপুনি মৰম কৰিবলৈ আপোনাৰ যদি দিগদাৰ হৈ আছে, আপুনি যদি আপোনাৰ মৰম নাই, তেতিয়াহ'লে পবিত্ৰ আত্মাও আপোনাৰ পৰা সন্তুষ্ট নহয়। সেইটো আমি জানিব লাগিব, আমি বুজি পাব লাগিব যে পবিত্ৰ আত্মাক যদি আপুনি সন্তুষ্ট কৰিব বিচাৰে, not only the Holy Spirit, but if you really want to please God, if you really want to please Jesus, and if you really want to please the Holy Spirit, then you have to have this love. And this love you will not get it from any course. You don't have to spend money, or you cannot buy it from anybody, but it will be only given to you when you say that you love Jesus, or when you are also aware of His love for you. আপুনি এই মৰমটো কাৰো পৰা কিনিব নোৱাৰে, আপুনি ক'তো কোৰ্চো কৰিব নোৱাৰে,
এই একে লাইফ এই মৰমটো, কিন্তু আপুনি এই মৰমটো তেতিয়াই গম পাব, আপুনি নিজৰ জীৱনত দেখা পাব যেতিয়া আপুনি গম পাব যে যীশুৱে আমাক কিমান ভাল পায়। আৰু যীশুৰ মৰম যেতিয়া আপুনি গম পাব, আপোনাৰ স্বৰ্গপিতৃৰ মৰম, যোনটো আমি যোহন 3:16 পঢ়ো। I believe that whenever you will read John 3:16, every time God is going to speak to you in a different way, in a personal way. মই প্ৰাৰ্থনা কৰোঁ যে আজিৰ পৰা যেতিয়াই আপুনি যোহন 3:16 পঢ়ে, ঈশ্বৰে আপোনাৰ লগত এটা বেলেগ ৰূপত উত্তৰ দিব, বেলেগ ৰূপত আপোনাৰ লগত কথা পাতিব। আৰু যদি আপুনি সঁচাকে ঈশ্বৰক, স্বৰ্গপিতৃক, যীশুক আৰু পবিত্ৰ আত্মাক যদি আপুনি সন্তুষ্ট কৰিব বিচাৰিছে, তেতিয়াহ'লে এই দুটা আদেশ আছে, আপোনালোকে জানে চাগে, যিটো যীশুৱে মেনশ্যন কৰিছিলে। সেই দুটা আদেশ আপুনি আজি মই পঢ়ি যাম, আপুনি শুনক আৰু আপুনি বস্তুটোৰ ওপৰত আপুনি ভাবক যে কেনেকৈ বস্তুটো লৈ আগবাঢ়িব লাগে। I'm going to read 2 commandments which Jesus has given us. And we will learn it, we will meditate on it, and I believe that from today we will have this love, the love which God has for his Father, Jesus has for his Father, same love we will also have. Amen. I'm not saying in one day, we cannot pretend, it is not something we can get from a course, we can take a course, but every day, the more you will be close to God, every day you will learn. So the first commandments, if we read Matthew 22 verse 37 to 40. So a Pharisee, a religious leader, asked Jesus the commandments, about the commandments, the greatest commandments. And Jesus replied, "You must love the Lord your God with all your heart, all your soul, and all your mind. This is the first and the greatest commandment." So এজন ধাৰ্মিক নেতাই যীশুক সোধে যে তুমি কোৱা কোনটো হয় শ্ৰেষ্ঠ আদেশ। তেতিয়া যীশুৱে উত্তৰ দিয়ে যে তুমি তোমাৰ ঈশ্বৰক, তোমাৰ প্ৰভুক তোমাৰ হৃদয়ৰ পৰা, তোমাৰ আত্মাৰ পৰা, তোমাৰ বুদ্ধিৰ পৰা আৰু তোমাৰ প্ৰাণৰ পৰা তুমি মৰম কৰিব লাগিব, প্ৰেম কৰিব লাগিব। এইটো হ'ল চবতছে প্ৰথম আৰু শ্ৰেষ্ঠ আদেশ। And the second is equally important. It is written in the Bible, the second commandment is equally important. Bible-তে লিখা আছে যোনটো দ্বিতীয় আদেশ হয় সেইটো হিমানে দৰকাৰী, হিমানে জৰুৰী হয়। কোনটো কি হয় এইটো? Love your neighbor as yourself. এইটো দ্বিতীয় যোনটো আদেশ হয় সেইটো হয় আপুনি নিজৰ ওচৰ চুবুৰীয়া, আপোনাৰ ভাইটি ভণ্টি, আপোনাৰ যিমান লগত থকা মানুহবোৰ আছে সিহঁতকো আপোনাক যেনেকে আপুনি নিজে মৰম কৰে সেনেকে আপুনি প্ৰেম কৰিব লাগিব। সেই দুটা কমাণ্ডমেণ্ট ঈশ্বৰে দিয়ে, দুটা আদেশ ঈশ্বৰে দিয়ে। These are the 2 commandments Jesus answered. And the entire law and all the demands of the prophets are based on these 2 commandments. আৰু যদি আমি গোটেই আইনৰ আমি যি বিচাৰে আইনে আৰু ভাববাদী আমাৰ পৰা যি বিচাৰে সেই গোটেইখিনি বস্তু, সেই গোটেই জ্ঞান, এই গোটেইখিনি বস্তু এই দুটা আদেশৰ ভিতৰত সোমাই আছে। আপুনি যদি এই দুটা আদেশ গ্ৰহণ কৰিলে নিজৰ জীৱনত, আপুনি বহুত বস্তু গ্ৰহণ কৰিলে, বহুত বস্তু আপুনি গম পাই গ'ল। So you don't need to do any course, সেইটো বাৰে বাৰে মই কওঁ। কিন্তু ঈশ্বৰক যদি আপুনি প্লিজ কৰিব বিচাৰে, if you really want to please Jesus, you just have to receive these 2 commandments in your life. আপুনি যদি সঁচাকে ঈশ্বৰক প্ৰেম কৰিব বিচাৰে আৰু ওচৰ চুবুৰীয়া মানুহক প্ৰেম কৰিব বিচাৰে, এই দুটা বাক্য আপুনি আজি বাইবেলৰ পৰা আমি পাইছোঁ, যিহেতু শিকো আহক একেলগে আমি এই বস্তুটো গ্ৰহণ কৰোঁ। And this was the answer Jesus gave when a religious leader asked him a question to trap him. That what is the greatest commandment? And Jesus answered him this which we read just now. এই প্ৰশ্নটো যে কি হয় সেই শ্ৰেষ্ঠ আদেশ, এইটো কিন্তু এজন ধাৰ্মিক নেতাই সুধিছিলে। চ' কিয় সুধিছিলে? ফচাবলে। ভাবক, ফচাবলে, যীশুক ফচাবলে সুধিছিলে। কিন্তু যীশুৱে আমি যিটো পঢ়িলো এইমাত্ৰ সেনেকে উত্তৰ দিলে। I don't know what happened to that Pharisee, but today, if we really accept these 2 commandments in our heart and practice it in our life, first to love God and to know how much He loves us, and secondly, love our friends, neighbors, and everybody. The same way, the way how God loves us, we have to love others. Then we can really please God. Amen. আমি যদি শিকো যে যীশুৱে যেনেকে আমাক এই দুটা আদেশত আমাৰ ক'লে যে কেনেকে প্ৰথম ঈশ্বৰক ভাল পোৱা
নিজৰ মনেৰে, নিজৰ আত্মাৰে, নিজৰ প্ৰাণেৰে, আৰু তেনেকে একেই ধৰণত আমি গমো পাব লাগিব যে কিমান তেখেতে আমাক ভাল পায়, আৰু তাৰ পাছত আমি যদি নিজৰ ওচৰ চুবুৰীয়াক, আমাৰ ভাইটি ভণ্টিক যদি ভাল পাওঁ, তেতিয়াহ'লে আমি যীশুক, আমাৰ স্বৰ্গপিতৃক আৰু পবিত্ৰ আত্মাক আমি সন্তুষ্ট কৰিব পাৰোঁ। So I'm going to ask you one question. Do you really want to please our Father in heaven, Jesus and the Holy Spirit? If you really want to please Him, if you really want to please God, that you have to meditate, you have to know, you have to accept these 2 commandments in your heart. So I hope that this message is going to help you grow in the Lord. Ahok ami sobe ekeloge Jesusৰ ধন্যবাদ। Hallelujah Jesus, আমি তোমাক ধন্যবাদ দিওঁ এই মুহূৰ্তত যে তুমি আমাক সদায় মৰমৰ উদাহৰণ দিয়া। আমাৰ জীৱনত এটা এটা সময়ত আমি গম পাওঁ যে তুমি আমাক কিমান ভাল পোৱা। Jesus, we always see how much you love us, how much you love us, Lord, in every situation of our lives, every day, in a new way you love us, Lord Jesus. And right now, I just want to thank you for this family who has joined today. এই গোটেই পৰিয়ালৰ কাৰণে আমি ধন্যবাদ দিওঁ, যোনে আজি আমাৰ লগত ইয়াতে এক হৈছে যীশু। আৰু আমি জানো তুমি আমাক সদায় শিকাই আছা। You are always teaching us, Lord. Every day we are learning how to love God and how to love our neighbors. Jesus, আমি জানো তুমি আমাক সদায় শিকাই আছা যে কেনেকে প্ৰথম আমি তোমাক ভাল পাওঁ, আৰু তাৰ পাছত আমাৰ ওচৰ চুবুৰীয়া, আমাৰ ভাইটি ভণ্টিক আমি ভাল পাব পাৰোঁ। Jesus, thank you, Lord. Thank you for always helping us. Thank you তোমাৰ উপস্থিতি সদায় আমাৰ লগত ৰাখিবলৈ। আৰু Jesus, আমি জানো যে তুমি আমাক কেতিয়াও ধ্বংস হ'ব নিদিয়া, কিন্তু তুমি আমাক অনন্ত জীৱন দিয়া। Lord, you never want us to perish, but you always want us to have an everlasting life. Thank you, Jesus. Thank you for this time. And take charge of the entire day, Lord. মই প্ৰাৰ্থনা কৰোঁ চবৰ কাৰণে যে আপোনালোকক চবৰ লগত Jesus আৰু তেখেতৰ উপস্থিতি, পবিত্ৰ আত্মা আছে। গোটেই দিনটোত আপুনি য'তেই যাব, যি কৰিব, আপুনি ফলৱন্ত হ'ব। Jesus, I just declare that today, wherever we will go, whatever we will do, we will be fruitful in the kingdom. We will be fruitful for your kingdom, Lord. Thank you so much, Papa, for everything. In your name we ask and receive. Hallelujah. Amen. এতিয়া আহক আমি একেলগে আমাৰ monthly declaration কৰোঁ। The same spirit that raised Jesus from the grave lives in the inside of me. God has awesome plans for me, plans to prosper me and to give me a hope and a future. I am not a failure. I am more than a conqueror in Christ Jesus. I can do all things through Christ Jesus who strengthens me. Today I am going to see the sick healed, demons cast out, the lepers cleansed, and even the dead raised to life. I will not give into fear, intimidation, and lethargy, for God has not given me a spirit of fear and timidity, but of power, love, and self-discipline. This day belongs to the Lord and has already been set up for victory in Jesus' name. Amen. Hallelujah, Jesus. ধন্যবাদ যীশু। আৰু যিহেতু আমি ইয়াৰ পৰা ওলাই যাম, আমি জানো যীশুৰ অনুগ্ৰহ, স্বৰ্গপিতৃৰ মৰম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আমাৰ চবৰ লগত থাকিব এতিয়া আৰু যীশু দ্বিতীয় আগমনলৈকে। As we are leaving this place, we know that the grace of our Lord Jesus Christ, the love of our Father, and the sweet communion of the Holy Spirit rest and abide with each and every one of us now until your second coming, Jesus. Thank you, Lord. In your name, Amen. Amen.